নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। বন্ধুসকল, নিশ্চয় আপোনালোকে ভালে আছে আৰু আপোনালোকে যিসকল নতুন আহিছে আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজি আমি এই ভিডিঅ'খনত ইণ্ডিয়ান হিষ্ট্ৰীৰ এটা টপিক আমি আলোচনা কৰিম, যিটো আগন্তুক নিযুক্তি প্ৰক্ৰিয়াসমূহত বাবে খুব গুৰুত্বপূৰ্ণ হ'ব। তো সভ্যতাসমূহৰ বিষয়ে আমি পঢ়িম। হৰপ্পান চিভিলাইজেশ্যন, হিন্দু সভ্যতা, হৰপ্পান চিভিলাইজেশ্যন বা ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বুলি কোৱা হয়। তো ইয়াৰ বিষয়ে আমি অলপ আলোচনা কৰিম, আপোনালোকে শেষলৈ ভিডিঅ'টো চাওক। IBC যদি আমি কওঁ, যদি IBC যদি আমি চাব যাওঁ, IBC মিনছ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, যাক হৰপ্পান চিভিলাইজেশ্যন বুলি কোৱা হয়। এইটো কেতিয়া ডিস্কভাৰ হৈছিল যদি কোৱা হয়, ডিস্কভাৰ হৈছিল 1921। ডিস্কভাৰ্ড বাই কোনে ডিস্কভাৰ কৰিছিল? হৰপ্পান চিভিলাইজেশ্যন ৱাৰ ডিস্কভাৰ্ড বাই দয়াৰাম সাহানী। দয়াৰাম সাহানী কৰিছিল, এইটো ডিস্কভাৰ কৰিছিল। তো প্ৰথম কথা আমি জানিলোঁ যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনক হৰপ্পান চিভিলাইজেশ্যন বুলি কোৱা হয়, আৰু এইটো ডিস্কভাৰ কৰিছিল কেতিয়া? 1921-ত। কোনে কৰিছিল? দয়াৰাম সাহানী। আৰু ক'ত অৱস্থিত? চিটুৱেটেড ক'ত এইটো? ক'ত অৱস্থিত? IBC চিটুৱেটেড ক'ত? ইট ইজ চিটুৱেটেড ইন দ্য বেংক অফ ৰাভি ৰিভাৰ। দ্য বেংক অফ ৰাভি ৰিভাৰ। তাৰপিছত যদি চাব যাওঁ আমি, ইয়াৰ চাৰিওফালে কি আছে? IBC চাৰিওফালে কি আছে? IBC চাৰিওফালে কি আছে? আপুনি যদি নৰ্থত চালে আপুনি পাব মাণ্ডি পাব, যিটো জম্মু এণ্ড কাশ্মীৰত আছে। আৰু যদি ইষ্টত চায়, ইষ্টত আলমগীৰপুৰ বুলি কোৱা হয়। আলমগীৰপুৰ আছে। আৰু যদি আপুনি চাউথত চায়, লথাল, যিটো IBCৰ এনচিয়েণ্ট বা অল্ডেষ্ট পৰ্ট বুলি কোৱা হয়। IBCৰ এইটো অল্ডেষ্ট পৰ্ট হয়, মনত ৰাখিব। আৰু ৱেষ্টৰ ফালে কি আছে? IBCৰ ৱেষ্টত কি আছে? সুটকা নগৰ বুলি কোৱা হয়। সুটকা নগৰ আছে ৱেষ্টত। তো IBC ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ নৰ্থত আছে মাণ্ডি, যিটো জম্মু এণ্ড কাশ্মীৰত আছে। আৰু চাউথত আছে লতাল, যিটো IBCৰ অল্ডেষ্ট পৰ্ট বুলি কোৱা হয় বা এনচিয়েণ্ট পৰ্ট বুলিও কোৱা হয়। লথাল ক'ত আছে আপোনালোকে জানে? এইটো মহাৰাষ্ট্ৰত আছে। লথাল মহাৰাষ্ট্ৰ বুলি লিখিলোঁ শ্বৰ্টকৈ। আৰু ইষ্টত আছে আলমগীৰপুৰ, ৱেষ্টত আছে সুটকা নগৰ। তো এইখিনি জানিব লাগিব। তাৰপিছত আমি চাবলৈ যাওঁ যে IBCৰ আটাইতকৈ ডেভেলপ চিটি বা উন্নত চিটি বুলি কি কোৱা হ'ব? IBCৰ আটাইতকৈ ডেভেলপ চিটি, IBCৰ আটাইতকৈ ডেভেলপ চিটি বা উন্নত চিটি বুলি কাক কোৱা হ'ব? এই মহেঞ্জোদাৰো হয়। IBCৰ মানে উন্নত চিটি হৈছে মহেঞ্জোদাৰো। আৰু মহেঞ্জোদাৰো কোনে ডিস্কভাৰ কৰিছিল? মহেঞ্জোদাৰো ৱাজ ডিস্কভাৰ্ড বাই R.D. বেনাৰ্জী। কেতিয়া কৰিছিল? হৰপ্পান চিভিলাইজেশ্যনৰ বা ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ এক বছৰ পিছত 1922 কৰিছিল, এইটো ডিস্কভাৰ কৰিছিল। আৰু মহেঞ্জোদাৰো ক'ত আছে? এইটো চিটুৱেটেড ক'ত হয়? মহেঞ্জোদাৰো চিটুৱেটেড ক'ত আছে? এইটো ইণ্ডাছ ৰিভাৰ, বেংক অফ ইণ্ডাছ ৰিভাৰ বা সিন্ধু নদীৰ পাৰত।
ইণ্ডাছ ৰিভাৰ এইখিনি মনত ৰাখিব লাগিব। আৰু এটা কথা আপোনালোকে জানিব লাগিব যে IBCৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ মানুহসকলে বা পিপুল যিসকল আছিল তাত তেওঁলোকে কি কৰিছিল, তেওঁলোকে সকলোতকৈ আগত বা আৰ্লিয়েষ্ট বুলি কোৱা হয় যিসকলে কি উৎপাদন কৰিছিল, কটন উৎপাদন কৰিছিল। সিহঁতে আৰ্লিয়েষ্ট কটন প্ৰডিউচাৰ বুলি কোৱা হয়। ইহঁতে প্ৰথমে IBCৰ মানুহসকলে কটন উৎপাদন কৰিছিল। আৰু IBCৰ যিটো ছ'চাইটি আছিল সেইটো পেট্ৰিয়াৰ্কেল বুলি কোৱা হয়। IBCৰ ছ'চাইটিটো পেট্ৰিয়াৰ্কেল মানে পিতৃ প্ৰধান মানে ছ'চাইটি আছিল। আৰু IBCৰ সময়ত কি আছিল, কইন আছিল, কইনৰ প্ৰচলন নাছিলে, তাত বাৰ্টাৰ ছিষ্টেম আছিল। কইনৰ মানে ছিষ্টেম নাছিল, প্ৰচলন নাছিল, কইনৰ প্ৰচলন নাছিল। বাৰ্টাৰ ছিষ্টেম আছিল, বাৰ্টাৰ বিনিময় প্ৰথা আছিল, বাৰ্টাৰ ছিষ্টেম আছিল, বাৰ্টাৰ ছিষ্টেম বিনিময় প্ৰথা বুলি কোৱা হয়। IBCৰ সময়ত বাৰ্টাৰ ছিষ্টেম আছিল। আৰু আপোনালোকে জানে লথালৰ কথা কৈছোঁ, লথাল হৈছে এনচিয়েণ্ট পৰ্ট হয়। আৰু লথালত যিবিলাক চিল আছিল, চিলবিলাক কি আছিল, চিলবিলাকৰ আকাৰ বা শ্বেপ কেনেকুৱা আছিল, স্কুৱেৰ চাইজৰ আছিল। লথালত যিবিলাক চিল পোৱা গৈছিল, যেতিয়া মোহৰ পোৱা গৈছিল যিবোৰ, এইবিলাক আকাৰ কেনেকুৱা আছিল, স্কুৱেৰ শ্বেপৰ আছিল, স্কুৱেৰ শ্বেপ। আৰু এই চিলসমূহত বিভিন্ন জন্তুৰ ছবি ইউজ কৰা হৈছিল। বিশেষকৈ মানে ইউনিকৰ্ণ নামৰ এটা জন্তু আছিল, ইউনিকৰ্ণ নামৰ জন্তুটো বেছিকৈ ইউজ কৰিছিল, বেছি ইউজ কৰা হৈছিল। ইউনিকৰ্ণ নামৰ যিটো জন্তুৰ চিলটো বেছিকৈ ইউজ কৰা হৈছিল। আৰু আটাইতকৈ ডাঙৰ এটা প্ৰশ্ন আহে কেতিয়াবা পৰীক্ষাত, প্ৰশ্ন অহা দেখিবলৈ পোৱা যায় যে মহেঞ্জোদাৰোৰ অৰ্থ বা মিনিং, হোৱাট ডু ইউ মিন বাই মহেঞ্জোদাৰো, বা মহেঞ্জোদাৰো মিনছ বুলি আহে। মহেঞ্জোদাৰো মিনছ কি, মহেঞ্জোদাৰো অৰ্থ কি বা মিনিং কি, মাউণ্ট অফ ডেথ বুলি কোৱা হয়, মাউণ্ট অফ ডেথ বুলিও কোৱা হয়। আৰু যদি কোৱা হয় যে ইণ্ডাছ ডকিয়াৰ্ড ক'ত পোৱা গৈছিল, ডকিয়াৰ্ডো আছিল IBCত, ইণ্ডাছ ভেলী চিভিলাইজেশ্যনতে পোৱা গৈছিল ডকিয়াৰ্ড was found ডকিয়াৰ্ড, মনত ৰাখিব ৱাৰ্ডকেইটা, এইটো IBCতে আছিল ডকিয়াৰ্ড। লথালো পোৱা গৈছিল আৰু ডকিয়াৰ্ডো আছিল। IBCৰ মানুহবিলাকৰ মানে চলন ফিৰণ বা কেনেকুৱা আছিল, সিহঁতৰ আচাৰ আচৰণ, তেখেতসকলে কি কৰিছিল, IBCৰ মানুহবিলাকে প্ৰকৃতি পূজা কৰিছিল, আৰু প্ৰকৃতিৰ ভিতৰত সিহঁতে পিপুল ট্ৰী বুলি কোৱা হয় যে ৱৰ্শ্বিপ কৰিছিল, পিপুল ট্ৰীক পূজা কৰিছিল, IBCৰ মানুহসকলে। আৰু গড গডেছকো পূজা কৰিছিল, গড হিচাপে আপুনি চাব, গড পূজা কৰিছিল সিহঁতে, গডক পূজা কৰিছিল, গড আৰু গডেছে পূজা কৰিছিল। গড বুলি কোৱা হয় পশুপতি, যাক শিৱ বুলি কোৱা হয়, পশুপতিক পূজা কৰিছিল, পশুপতি বা শিৱা। গডেছ জনী পূজা কৰিছিল, গডেছ ইয়নিক সিহঁতে পূজা কৰিছিল।
আৰু IBCৰ সময়ত এনেকুৱা এটা জন্তু আছিল মানে আটাইতকৈ ডমেষ্টিক জন্তু বুলি কোৱা হয় ডগ আৰু এই ডগসমূহক কি কৰা হৈছিল মাটিত পুতি থোৱা হৈছিল মৃত্যুৰ পিছত মানুহক যেনেকৈ মাটিত পুতি থোৱা হয় ডগসমূহক তেনেকৈ পুতি থোৱা হৈছিল IBCত আৰু কোৱা হয় যে বিভিন্ন কোৱেশ্যন আহে যে মহেঞ্জোদাৰোত কি কি দেখিবলৈ পাইছিল এনেকুৱা কোৱেশ্যন আহে ডেন্সিং গাৰ্ল ক'ত দেখা যায় বা ক'ত পোৱা গৈছিল ডেন্সিং গাৰ্ল তাৰপিছত বিয়াৰ্ডমেন এইবিলাক ক'ত পোৱা গৈছিল বিয়াৰ্ডমেন আছিল আৰু আছিল আৰু কি কয় গ্ৰেট বাথ গ্ৰেট গ্ৰেনাৰী এইবিলাক ক'ত পোৱা গৈছিল গ্ৰেট বাথ তাৰপিছত গ্ৰেট গ্ৰেনাৰী এইবিলাক সব ক'ত পোৱা গৈছিল মহেঞ্জোদাৰোত পোৱা গৈছিল এইবিলাক ক'ত পোৱা গৈছিল মহেঞ্জোদাৰো এইবিলাক গোটেইকেইটা মহেঞ্জোদাৰোত পোৱা গৈছিল তাৰপিছত চাওক আপুনি কেতিয়াবা কোৱেশ্যন আহিব পাৰে যে IBCৰ লাৰ্জেষ্ট চিটি কি হয় যে IBCৰ লাৰ্জেষ্ট চিটি কি হয় তেতিয়া কি লিখিব মহেঞ্জোদাৰো যদি কয় লাৰ্জেষ্ট সাইট কি তেতিয়াহ'লে কি হ'ব ৰাখিগাৰী হ'ব লাৰ্জেষ্ট সাইট হৰপ্পা চিটুৱেটেড ক'ত হয় ৰাবি ৰিভাৰ ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা প্ৰশ্ন দেখিবলৈ পোৱা যায় তাৰপিছত যদি আছে মহেঞ্জোদাৰো ক'ত আছে ইণ্ডাছ ৰিভাৰ তাৰপিছত চানহোদাৰো এইটো ইণ্ডাছ ৰিভাৰ তাৰপিছত কালিবাংগান ক'ত চিটুৱেটেড হৈ আছে কালিবাংগান চিটুৱেটেড ইন কি হ'ব ঘগ্গৰ ৰিভাৰ তাৰপিছত আপোনাৰ লথাল ধলাবিৰা এইবিলাক গুজৰাটত আছে লথাল ধলাবিৰা তাৰপিছত ধলাবিৰা গুজৰাটত আছে তাৰপিছত ৰপাৰ ইম্পৰ্টেণ্ট খুবেই ৰপাৰ ক'ত অৱস্থিত ৰপাৰ এই পাঞ্জাৱত আছে ৰপাৰ তো ইয়াৰ পৰা প্ৰশ্ন অহা দেখিবলৈ পোৱা যায় ৰপাৰ ক'ত আছে যদি কয় কোন নদীৰ পাৰত সুতলেজ ৰিভাৰৰ পাৰত আছে এইটো সুতলেজ ৰিভাৰৰ পাৰত অৱস্থিত ধলাবিৰা ভাগৱা ৰিভাৰ দিয়া নাই মই আগতে এইখিনি হয় আৰু ধলাবিৰা হৈছে এনেকুৱা এটা ছাইট যিটোত মানে চিটাডেল আছে মিডল টাউন আছে আৰু লয়াৰ টাউন আছে তিনিটা পাৰ্ট আছে ধলাবিৰাৰ মানে ধলাবিৰাৰ তিনিটা পাৰ্ট আছে এটা হ'ল চিটাডেল মিডল টাউন আৰু লয়াৰ টাউন মনত ৰাখিব এইখিনি থুলমূল এটা আইডিয়া আপোনালোকক মই দিলোঁ হয়তো বা কিবা ইয়াত ভুল থাকিব পাৰে যে আপোনালোকে নিশ্চয় শুধৰাই দিব তো এইখিনি আছিল আজিৰ ভিডিঅ' নিশ্চয় আপোনালোকে ভিডিঅ'টো ভাল পাব তো বন্ধুসকল
আজিলৈ ইমানেই লগ পাম পৰৱৰ্তী এটা ভিডিঅ'ত জয় অসম